মাজুলীৰ জেংৰাইমুখত আজি দুটা বিপৰীত দৃশ্য। এফালে বৰদিনৰ উল্লাস, আনফালে স্বধৰ্ম সুৰক্ষা দিৱস। সমগ্ৰ বিশ্বৰ লগতে মাজুলীৰ জেংৰাইমুখতো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে গীৰ্জাত সমবেত হৈ উল্লাসেৰে পালন কৰিছে বৰদিন। কিন্তু তাৰ বিপৰীতে জেংৰাইমুখ চাৰিআলিস্থিত শিৱ মন্দিৰ প্ৰাংগণত দেখা গ'ল এক সুকীয়া দৃশ্য। বৰদিনৰ দিনটোত হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ আৰু ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্ট অসমে যৌথভাৱে পালন কৰিলে স্বধৰ্ম সুৰক্ষা দিৱস। মাজুলীত খ্ৰীষ্টান ধৰ্মৰ বৰ্ধিত প্ৰভাৱক লৈ চিন্তিত হৈ পৰা সংগঠন দুটাই আজিৰ দিনটোত চৰকাৰক দিলে কঠোৰ সকিয়নি। এফালে গীৰ্জাত চলিছে প্ৰাৰ্থনা, আনফালে মন্দিৰত ধৰ্ম ৰক্ষাৰ শ্লোগান। জেংৰাইমুখত আজি সত্ৰীয়া সংস্কৃতি আৰু বৰ্ধিত খ্ৰীষ্টান ধৰ্মৰ প্ৰভাৱক লৈ সৰব হৈ পৰিল হিন্দু সংগঠনৰ নেতাসকল। এই সভাত উপস্থিত থাকে হিন্দু ৰাষ্ট্ৰৰ দাবী সমিতিৰ অধ্যক্ষ জনাৰ্দন দেৱগোস্বামী আৰু লগতে ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্টৰ অধ্যক্ষ বলেন বৈশ্যই। জনাৰ্দন দেৱগোস্বামীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে মাজুলীত এতিয়া সত্ৰতকৈ গীৰ্জাৰ সংখ্যা বেছি হৈছে। অন্যহাতে হিন্দু ফ্ৰণ্টৰ অধ্যক্ষ বলেন বৈশ্যই অভিযোগ কৰে খ্ৰীষ্টান ধৰ্মই কেৱল সমাজলৈ বন্দুক আৰু ড্ৰাগছে কঢ়িয়াই আনিছে। এয়া দুটা দৃশ্য, এফালে যদি বৰদিন, আনফালে দেখা গৈছে স্বধৰ্ম সুৰক্ষা দিৱস পালন কৰা হয় আজি মাজুলীৰ জেংৰাইমুখত। মন্তব্য আছে, শুনো আহক। এই প্ৰথম মন্তব্য আগবঢ়াইছে জেংৰাইমুখৰ যি ডনবস্ক বিদ্যালয় আছে তাৰ গীৰ্জাত এগৰাকী প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিবলৈ অহা খ্ৰীষ্টান ধৰ্মীয় লোকৰ তেওঁ মন্তব্য, শুনো আহক। ইয়াতে আমাৰ বিশেষ আজি যীশুখ্ৰীষ্টৰ জন্মৰ উপলক্ষে আমি একগোট হৈ ঈশ্বৰক ধন্যবাদ দিবলৈ আহিছোঁ। কাৰণ বিশ্ববাসী মানৱীয়তা মেইন, আমি ধৰ্মটো আছে মানৱীয়তা আৰু মানুহৰ কাৰণে। সেইবাবে আমি যীশুখ্ৰীষ্টৰ জন্মদিনটো আজি উপলব্ধি কৰিছোঁ সকলোৱে। আৰু তেখেতেও শিকাইছিলে যিটো নেকি মানৱীয়তা, মানুহে মানুহৰ কাৰণে চিন্তা কৰিব লাগে, সেই চিন্তা চৰ্চাকে আকৌ পুনৰবাৰ আমি মনত পেলাওঁ। আৰু সেইকাৰণে আজি আমি যীশুখ্ৰীষ্টৰ জন্মদিন, যীশুখ্ৰীষ্টৰ শুভদিন বৰদিন হিচাপে আমি পালন কৰিছোঁ। আৰু ইয়াতে বিশেষ আমি গোটেই বিশ্ববাসীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱে পালন কৰি আছে। আৰু সেইবাবে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা, লগতে খ্ৰীষ্টমাছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আহক এইবাৰ মন্তব্য শুনো হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ অসম প্ৰান্তৰ অধ্যক্ষ জনাৰ্দন দেৱগোস্বামীয়ে তেওঁ কি মন্তব্য আগবঢ়ায় এই সম্পৰ্কে শুনো আহক। প্ৰকৃততে ই অতি দুখৰ বাতৰি, যিহেতু আপোনালোকৰ মুখৰ পৰাই ব্যক্ত হৈছে যে মাজুলীত খ্ৰীষ্টানৰ প্ৰাদুৰ্ভাৱ আৰু মুছলমানসকলৰ কুচকাৱাজ, মছজিদ পতাৰ দুয়োটা বস্তুৰেই এক সমান্তৰালভাৱে আগবাঢ়ি আছে। কিন্তু মাজুলীবাসী আজিও মৌন হৈ আছে, মাজুলীবাসীয়ে আজিও সজাগ হোৱা নাই। আজি আমি স্বধৰ্ম সুৰক্ষা দিৱস হিচাপে বিগত বৰ্ষৰ দৰে এই বৰ্ষতো অসমৰ বিভিন্ন জিলাত আমি স্বধৰ্ম সুৰক্ষা দিৱস পালন কৰিছোঁ। পবিত্ৰ তুলসী পুলি বিতৰণ, ৰোপণ আৰু বিশ্বৰ শ্ৰেষ্ঠ ধৰ্মগ্ৰন্থ, দৰ্শন গ্ৰন্থশাস্ত্ৰ গীতা বিতৰণৰ জৰিয়তে আমি স্বধৰ্ম সুৰক্ষা দিৱস ৰূপায়ণ কৰিছোঁ। প্ৰাকখনত আমি ভাৰত মাতৃৰ যুগল চৰণত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি ভাৰত মাতৃৰ সেৱা লৈছোঁ। গতিকে আজি আপোনালোকে যেনেধৰণে ব্যক্ত কৰিছে যে খ্ৰীষ্টান বাঢ়িছে, প্ৰকৃতাৰ্থত ৩৬খন সত্ৰৰ বিপৰীতে আজি ১০০ শতাধিক গীৰ্জা মাজুলীত মূৰ দাঙি উঠিবলৈ সক্ষম হৈছে। সিদিনালৈকে ৬৪টা আছিলে। কালি পৰহি আমি গম পোৱা মতে যে শতাধিক গীৰ্জা ইয়াত বহিছে। আৰু বিশেষ কথা হ'ল যে অসম চৰকাৰে মাজুলীক একেবাৰে গুৰুত্বহীন মাহিৰাই চকুৰে চাইছে, যিহেতু ২০০৬ সাংস্কৃতিক ক্ষেত্ৰপদ দৃশ্য আইন প্ৰয়োগ কৰি মাজুলীক সংবৰ্ধনৰ ক্ষেত্ৰত তেওঁলোক অপাৰগ হৈছে। কিন্তু কিয় এই গীৰ্জাবিলাকে চৰকাৰী ভূমিত বহি কেনেধৰণে তেওঁলোকৰ নামাকৰণ কৰিবলৈ লৈছে, এই কথাখিনি অসম চৰকাৰে আজিও গুৰুত্বহীনভাৱে থাকি গৈছে। বিশেষকৈ মাজুলীত ৪১ কোটি টকাৰে যি মছজিদ নিৰ্মাণৰ কথা
বাতৰি প্ৰচাৰ কৰি আহিছে। ই আটাইতকৈ লজ্জিত বিষয় যে য'ত শংকৰ মাধৱৰ মিলন ক্ষেত্ৰ, যাক মণিকাঞ্চন মিলন ভূমি বুলি কয়, এই মিলন ক্ষেত্ৰত কেনেকৈ গীৰ্জা আৰু মছজিদ আচলতে প্ৰতিষ্ঠা কৰিব পালে, ইয়াক অসম চৰকাৰে তদাৰক কৰা, তদন্ত কৰি এক ভূমিকা গ্ৰহণ কৰিব লাগিছিলে যে মাজুলী বৈষ্ণৱপীঠ, বৈষ্ণৱীয় আদৰ্শৰে আদৰ্শান্বিত এটা পৃথিৱীৰ বৃহত্তম নদীদ্বীপ। গতিকে ইয়াক সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিছিল। ভূমি সংৰক্ষণো হোৱা নাই আৰু সংস্কৃতি সংৰক্ষণো হোৱা নাই। গতিকে আমি অসম চৰকাৰক আহ্বান জনাম, তৎকালীনভাৱে 2006 সাংস্কৃতিক দৃশ্যপট ক্ষেত্ৰ আইন প্ৰয়োগ কৰি মাজুলীক মাজুলী হৈ ৰাখি থকাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু সনাতন বোৰ্ড গঠন কৰি সমগ্ৰ হিন্দু সমাজক সুৰক্ষিত কৰিবলৈ আমি আহ্বান জনাইছোঁ। আহক এইবাৰ মন্তব্য শুনো ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্টৰ অধ্যক্ষ বলেন বৈশ্য। তেখেতে কি মন্তব্য আগবঢ়ায় আজি শুনো আহক। অতি দুখ আৰু পৰিতাপৰ বিষয় যে আজি আমি নিজৰ ভূমিত, নিজৰ জন্মভূমিত, নিজৰ ধৰ্ম ৰক্ষাৰ কাৰণে আজি আমি ৰাজপথত ওলাই আহিবলগীয়া হৈছে। এইটো অতি দুখ আৰু পৰিতাপৰ বিষয়। 16শ শতিকাত ব্ৰিটিছে অসম ভাৰতবৰ্ষ দখল কৰিছিলে আৰু সেই তেতিয়াৰ পৰা এক হস্তান্তৰ হ'ল, ক্ষমতাৰ হস্তান্তৰ হ'ল যদিও মানে সাংস্কৃতিক আগ্ৰাসন এতিয়াও চলি থাকিল আৰু সেয়া ইমান ব্যাপক হ'ল যে আজি সত্ৰ নগৰী মাজুলীত, এই সত্ৰ বৈষ্ণৱপীঠ মাজুলীত আজি 34খন সত্ৰৰ বিপৰীতে শতাধিক গীৰ্জা হৈ উঠিল। আৰু এই গীৰ্জাবিলাক কেনেকৈ হ'বলৈ পালে, এই গীৰ্জাৰ ভূমি পালে ক'ৰ পৰা, ইয়াৰ চৰকাৰী ভূমি কিদৰে গীৰ্জা বনাব পালে, এইবিলাক তদন্তৰ আওতালৈ আহিব লাগে। আৰু নলবাৰীত যি ধৰণে নহয় সমগ্ৰ অসমতে হ'ব। এতিয়া আৰু আমি ধৰ্ম ৰক্ষাৰ কাৰণে যিকোনো পন্থা অৱলম্বন কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ, কাৰণ আমাৰ ঘৰত সোমাই থাকিলে ধৰ্ম ৰক্ষা নহয় না, জাতি ৰক্ষা নহয়, সংস্কৃতি ৰক্ষা নহয়। আৰু বিজয়দৰীয়া সাতসাগৰ 13 নদীৰ পাৰৰ পৰা আহি কোনোবাই প্ৰলোভন দি মোৰ ভাইসকলক ধৰ্মান্তৰিত কৰিব, আমি হাতত হাত খাপতি বহি থাকিম নেকি? সেইবোৰ হ'বলৈ নিদিব। ইয়াত দালালগিৰি কৰিব নিদিওঁ, কোনো খ্ৰীষ্টিয়ানৰ দালাল কৰিব নিদিওঁ। ইয়াতে কি বিলাইছে খ্ৰীষ্টিয়ানে? উচ্চ শিক্ষা বিলাইছে। উচ্চ শিক্ষাৰ ফলত কি হৈছে? ড্ৰাগছৰ প্ৰয়োভৰ হৈছে। উচ্চ শিক্ষা নাগালেণ্ডে কি দিছে? নাগালেণ্ড 100 বছৰ আগতে খ্ৰীষ্টিয়ান লেণ্ড হৈছে। কি দিছে নাগালেণ্ডে? উগ্ৰপন্থী বন্দুক, ড্ৰাগছৰ বেহাৰ বাহিৰে কি দিবলৈ পাৰিছে? একো শিক্ষা, সভ্যতা, সংস্কৃতি একো দিব নোৱাৰে। এয়া তেওঁলোকে কেৱল গোটেই খ্ৰীষ্টিয়ানীকৰণ কৰাৰ কাৰণে যি কৌশল, ইয়াক আমি প্ৰতিহত কৰিব লাগিব। আৰু আমি আহ্বান জনাইছোঁ যিসকলে ইতিমধ্যে সনাতন ধৰ্ম ত্যাগ কৰি খ্ৰীষ্টিয়ান ধৰ্মলৈ গৈছে, তেখেতসকল পুনৰাই উভতি আহিবৰ বাবে আমিও বিনম্ৰ অনুৰোধ জনাইছোঁ। আমি সাজু হৈ আছোঁ তেখেতসকলক আদৰি লোৱাৰ কাৰণে। আৰু সমগ্ৰ অসমত আমি এক ব্যাপক অভিযান চলাই আহিছোঁ যে আমি খ্ৰীষ্টিয়ান ধৰ্মলৈ যোৱা আমাৰ ভাইসকলক উভতাই অনাৰ কাৰণে। আৰু এতিয়াও আমাৰ এই অভিযান চলি আছে। আগন্তুক দিনৰ কাৰ্যপন্থা কেনেধৰণৰ হ'ব? আগন্তুক দিনৰ কাৰ্যপন্থা আমাৰ অলপ জংগী হ'বলৈ গৈ আছে। কাৰণ কিয়, আমি চৰকাৰৰ মুখলৈ অপেক্ষা কৰিলোঁ, চৰকাৰে কোনো ধৰণৰ কঠোৰ আইন নকৰিলে। ধৰ্মান্তৰিত হোৱাৰ পিছত তেওঁলোকক এতিয়াও STৰ সুবিধা পাই আছে। গতিকে এইবিলাকৰ ক্ষেত্ৰত যেতিয়া চৰকাৰে একো নকৰে, তেতিয়া জাতি আৰু ধৰ্ম সংস্কৃতি ৰক্ষাৰ দায়িত্ব আমি হাতত ল'বই লাগিব। ধৰক প্ৰয়োজন হ'লে আমি আইন হাতত তুলি লৈ হ'লেও আমি ৰক্ষা কৰিব লাগিব। যিটো ST মৰ্যাদাৰ কথা কৈ আছে যে যিসকলে ধৰ্মান্তৰ মাইনৰিটিৰ বা দুইটাই উপভোগ কৰি আছে বুলি এটা কথা ওলাই আছে, যি স্বধৰ্ম সুৰক্ষা আপোনালোকৰ ফালৰ পৰা কিবা তেনেকুৱা? মানে এইটো অতি দুখ আৰু বিড়ম্বনাৰ কথা যে আজি 40% লোক যিখন ৰাজ্যত আছে তেওঁলোকে মাইনৰিটিৰ সুবিধা লৈ আছে আৰু STৰ সুবিধা লৈ আছে, অথচ ST ত্যাগ কৰি তেওঁলোকে খ্ৰীষ্টিয়ান ধৰ্মলৈ গৈছে। এতিয়াও তেওঁলোকে STৰ সুবিধা লৈ আছে। ইয়াৰ দুখ আৰু পৰিতাপৰ বিষয়। আমি হিন্দু সংগঠনবিলাকে ইমান দিনৰ পৰা চৰকাৰৰ সন্মুখত আমি ওজৰ আপত্তি দৰ্শাই আছোঁ, কিন্তু চৰকাৰৰ সময় কেলে নহয়? কেলে আমাৰ স্বধৰ্ম ৰক্ষাৰ কাৰণে চৰকাৰে সময় দিব নোৱাৰে? কেৱল উন্নতি, এখন ব্ৰিজ বনালে উন্নয়ন নহয়তো। যদি মোৰ ধৰ্মই নাথাকে, মোৰ জাতিৰ ভাইয়ে নাথাকে, এই মাটিত যদি বিজতৰীয়া সংস্কৃতিৰ মানুহে দপদপাই থাকে, তেতিয়াহ'লে এখন চৰকাৰৰ প্ৰয়োজন কিয়? গতিকে চৰকাৰকো আমি আজি এই কঠোৰ বাণী দিছোঁ তেখেতসকলকো যে নিজৰ ধৰ্ম আৰু সংস্কৃতি ৰক্ষাৰ কাৰণে তেওঁলোকেও হাত উজান দিয়ক, তেওঁলোকেও আমাৰ লগত একমত হওক আৰু এই যৌথ অভিযানত তেওঁলোকো নামি পৰক। বজৰং দলেতো কালি হাতে কামে কৰিছে। বহুত ভাল হৈছে আৰু আমি সকলোৰে সমৰ্থন আছে। বজৰং দল নহয়, প্ৰতিটো হিন্দু সংগঠনে এতিয়া নিজৰ ধৰ্ম ৰক্ষাৰ কাৰণে আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে এতিয়া আগবাঢ়ি আহিছোঁ।